নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে মিড 18 ষ্টুডিঅত মই গীতাশ্ৰী প্ৰথমে আপোনালোকক খবৰ জনাবলৈ লৈছো মনোনয়ন জমা দিয়া সম্পৰ্কে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি কেইবাগৰাকীও হাই প্ৰফাইল নেতাই হাই প্ৰফাইল কেণ্ডিডেটে দাখিল কৰিব মনোনয়ন পত্ৰ ইয়াৰ ভিতৰত অন্যতম হৈছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আজি পাটাচাৰকুছি সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিব ৰঞ্জিত দাসে মনোনয়ন দিয়াৰ পূৰ্বে পত্নীক লগত লৈ মন্দিৰত আশীষ ললে ৰঞ্জিত দাসৰ মনোনয়ন দিয়া পৰ্বত সংগ দিব বিজেপিৰ ৰাজ্যিক প্ৰভাৰী ভেজেন্ট জে পাণ্ডা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু কেইগৰাকী নেতা মন্ত্ৰী উপস্থিত থকাৰ কথা মনোনয়ন দাখিলৰ পিছতে পাটাচাৰকুছিৰ চৌখুটি হাইস্কুল খেলপথাৰত এখন নিৰ্বাচনী সভাৰো আয়োজন কৰা হৈছে য'ত সম্বোধন কৰিব ৰঞ্জিত দাসৰ লগতে ভেজেন্ট পাণ্ডা মুখ্যমন্ত্ৰীগৰাকী আৰু লগতে বিত্তমন্ত্ৰীয়ে মনোনয়ন পৰ্বত বিপুল সংখ্যক লোকৰ সমাগমেৰে কৰিব শক্তি প্ৰদৰ্শন ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে টিকট লাভ কৰাৰ পিছতে পাটাচাৰকুছি বিজেপি দেখা গৈছে ব্যাপক উৎসাহ 2016 নিৰ্বাচনত হৰভোগ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হোৱা ৰঞ্জিত দাসে এইবাৰ হৰভোগ এৰি পাটাচাৰকুছি সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা পুনে এই মুহূৰ্তত লৈ গৈছো আপোনালোকক সেই মনোনয়ন দাখিল পৰ্বলৈ য'ত উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা দেখা গৈছে বিশাল আয়োজন ৰঞ্জিত দাস ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে মনোনয়ন দিব আজি জিলা ক্ৰীড়া একাডেমী পাঠশালাবোৰৰ পৰা মুখ্যমন্ত্ৰী মহাশয়ৰ সংসদৰ কাছে আদৰিব সংসদত হিমন্ত শৰ্মাই বজাৰী জটিয়ংকৰ ফালৰ পৰা কমলেশ পাতিক মই অনুৰোধ জনাইছো সম্পূৰ্ণ কাছে সমাধান জনাবলৈ ছয়ন পাতি পাঠশালা নামঘৰৰ ফালৰ পৰা গীতা ডেকাক মই আহ্বান জনাইছো সমাধান জনাবলৈ সন্মানী জিতুৰা চৌধুৰীক মই অনুৰোধ জনাইছো সন্মানীয় মুখ্যমন্ত্ৰী মহাশয়ৰ সম্পূৰ্ণ কৰ্মসূচী আদৰিবলৈ এইখিনি আজিৰ সমাৰোহ অনুষ্ঠান আৰু আমি দেখুৱাইছো আপোনালোকক পাটাচাৰকুছিত বিশাল আয়োজন বিজেপিৰ এই কাৰ্যসূচীত উপস্থিত আছে মুখ্যমন্ত্ৰীগৰাকী আৰু তাত কিছু সময়ৰ পিছতে মনোনয়ন পত্ৰ পাটাচাৰকুছি সমষ্টিৰ পৰা দাখিল কৰিব বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে আজিৰ দিনটোত কেইবাগৰাকীও হাই ভল্টেজ কেইবাগৰাকীও হেভি ৱেইট কেম্পেইনাৰ আছে ষ্টাৰ কেম্পেইনাৰ আছে এক প্ৰকাৰ ক'বলৈ গ'লে হাই ভল্টেজ কেম্পেইনিং চলি আছে আৰু আজিৰ দিনটোত কেইবাগৰাকীও হাই প্ৰফাইল কেণ্ডিডেটে মনোনয়ন দিব কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ ডাঙৰীয়া আমাৰ বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়া ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া মন্ত্ৰী দেশক মন্ত্ৰী চৌধুৰী ডাঙৰীয়াকে আদি কৰি সকলোৰে উপস্থিতিত আমি তাত ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰি তাৰ ভাগ মুহূৰ্তত মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়া যিহেতু মাননীয় প্ৰাৰ্থী তেওঁ বিভিন্ন ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ মাজতে এবাৰ আমাৰ পাটাচাৰকুছি সমষ্টিৰ বাকী ৰাইজক এটা সেৱা জনাই নমস্কাৰ জনাই তেখেতে সন্তেক কৰিবলৈ আহিছে আৰু মই ইয়াৰ প্ৰাৰ্থী হিচাপে তেখেতক আমি ধন্যবাদ জনাইছোঁ আমাৰ পাটাচাৰকুছিৰ বাকী যিটো মৰম শ্ৰদ্ধা স্নেহ সেই কথা আমি ইতিমধ্যে সকলোৱে জানো আমাৰ কিছুদিন আগতে তেখেতে আহি পেলাই জিলা উপায়ুক্তৰ জিলা আৰক্ষী অধীক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিছিলে আৰু তেখেতক আমি বিজয় জনাইছিলোঁ আৰু আজি মই জনাওঁ আগন্তুক দিনত আমি পাটাচাৰকুছিখন অসমৰ 5টা সমষ্টিৰ ভিতৰত এটা উল্লেখযোগ্য স্থানত আমি স্থানাভিষিক্ত কৰাৰ কাৰণে আমি ইতিমধ্যে সংকল্প গ্ৰহণ কৰিছোঁ গতিকে আজিৰ দিনতো যাতে আমাৰ পাটাচাৰকুছিৰ বিদ্যালয়ৰ আশীৰ্বাদ থাকে তাকে কামনা কৰি তেখেতক এতিয়া বক্তব্য প্ৰদান কৰিবলৈ মই ধন্যবাদ আহ্বান জনাইছোঁ লাইভ লৈ আছে পাৰ হ'ল কেতিয়া হ'ল
হ'ব চেক কৰি দিছোঁ লগতে মই শিকাই দিছোঁ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ মনোনয়ন পৰ্বৰ পূৰ্বে এয়া দেখুৱাইছো পাটাচাৰকুচিত বিশেষ আয়োজন চলিছে হাই ভল্টেজ কেম্পেইনিং চলিছে আৰু তাৰ মাজতে মুখ্যমন্ত্ৰী নিজে উপস্থিত আছে মুখ্যমন্ত্ৰীৰ লগতে বিত্তমন্ত্ৰী সম্ভৱতঃ তাত উপস্থিত থাকিব মনোনয়ন দিয়া পৰ্বত মুখ্যমন্ত্ৰীৰ ভাষণ সিম গেলি অলপ ভাল হ'ব উৎপাতটো কমিব নে এই প্ৰণৱ দা অফিচত ফোন কৰি দিয়কচোন CM-ৰ ভাষণটো কেপচাৰ কৰিব ভাৰত মাতা কি সকলোৱে পাৰ্টিচিপেট কৰিব লাগিব দেই আজি কিমান পবিত্ৰ দিন আজি আপোনালোকে এই দিনটো পবিত্ৰ দিন হিচাপে গণ্য কৰক আমাৰ ৰাজ্যিক সভাপতি সমগ্ৰ অসমৰ ৰাইজৰ অতি আপোন মৰমৰ জনপ্ৰিয় নেতা আৰু এইবাৰ পাটাচাৰকুচি বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ মনোনয়ন পত্ৰ দাখিল কৰা দিন হয়নে গতিকে মোৰ সৈতে আপোনালোকে সকলোৱে মাতৃ শ্লোগান ভক্তিভাৱে উচ্চাৰণ কৰিব ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি পৰম শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ মাননীয় সভাপতি তথা আগন্তুক নিৰ্বাচন এই নিৰ্বাচন বদৰুদ্দিন আজমলক দিছপুৰৰ পৰা ৰাজনৈতিকভাৱে গতিয়াই খেদাৰ নিৰ্বাচন গতিয়াই খেদিব লাগিব ৰাজনৈতিকভাৱে শাৰীৰিকভাৱে নহয় পলিটিকেলি তাৰমানে ভোটৰ জৰিয়তে এনেকে খেদিব লাগিব যাতে ৰিপুন বৰা আৰু আজমলে বাংলাদেশত গৈ মুখ্যমন্ত্ৰী হ'ব পাৰে অসমত নহয় আপোনালোক সকলোৱে একগোট হ'ব মাৰ বান্ধি থিয় হ'ব বৰহমপুৰত আমি বিজেপিক জিকাব লাগিব নগাঁৱত বিজেপিক জিকাব লাগিব ৰহাত বিজেপিক জিকাব লাগিব আৰু 100টা সিটেৰে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অসমত আকৌ আমি গঠন কৰিব লাগিব আৰু বৰহমপুৰক লৈ চিন্তা নকৰিব বৰহমপুৰৰ উন্নয়নৰ দায়িত্ব আমাৰ সকলোৰে আৰু এই উন্নয়নৰ দায়িত্ব ময়ো মোৰ মূৰত তুলি লৈছোঁ আপোনালোকক মই কথা দিছোঁ বৰহমপুৰৰ উন্নয়নৰ দায়িত্ব মই নিজে চোৱা চিতা কৰিম জিতু গোস্বামীয়ে চোৱা চিতা কৰিব আমি সকলোৱে চোৱা চিতা কৰিম যাতে বৰহমপুৰক অসমৰ ভিতৰতে এটা জাকত জিলিকা সমষ্টিলৈ আমি ৰূপান্তৰ কৰিব পাৰোঁ অৰুণোদয় 3000 টকা হ'ব 1 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব প্ৰথম বছৰতে 2 লাখকৈ প্ৰত্যেক বছৰে স্বয়ম আঁচনি পাব আৰু আমাৰ আই মাতৃসকলে সেলফ হেল্প গ্ৰুপত যোৱাবাৰ যি 25 আৰু 50,000 টকা পালে এইবাৰ 1 লাখ আৰু 2 লাখ টকাকৈ আমি দিম সেই কথাও মই আপোনালোকৰ আগত স্পষ্টভাৱে দাঙি ধৰিব খুজিছোঁ যোৱাকালি মই বৰচলাত আছিলোঁ বৰচলাত কেইগৰাকীমান আই মাতৃয়ে মোক ক'লে যে আমাৰ মাইক্ৰ' ফাইনেন্সৰ লোনবিলাক কি হ'ব বন্ধন বেংকৰ পৰা কিবাৰ পৰা লোৱা লোনবিলাক কি হ'ব তেতিয়া মই আই মাতৃসকলক কৈছোঁ যে আপোনালোকে এইবিলাক মাইক্ৰ' ফাইনেন্সৰ লোন নল'ব কাৰণ এইবিলাক লোন ঘূৰাই দিব নোৱাৰি কিন্তু যিখিনি লোন ল'লে দুখীয়া মহিলা যিসকলে লোন ঘূৰাই দিব নোৱাৰে তেওঁলোকৰ লোন ঘূৰাই দিয়াৰ দায়িত্ব চৰকাৰে ল'ব চৰকাৰে এই লোনবিলাক ঘূৰাই দিব আমি
যে আমি শাসনৰ গাদীত যদি অসমৰ ৰাইজৰ সহযোগত অধিষ্ঠিত হ'বলৈ সক্ষম হওঁ তেতিয়াহ'লে কংগ্ৰেছৰ দীৰ্ঘদিনীয়া কাৰ্যকালৰ অপসাৰণ দুৰ্নীতি ভ্ৰষ্টাচাৰ যাতে বৰহমপুৰৰ পৰা আমি 50,000 60,000 ভোটত জিতু গোস্বামীক আমি বিজয়ী কৰি লৈ যাব পাৰোঁ। কেইদিনমান আগতে আমাৰ তিৱা পৰিষদৰ নিৰ্বাচন হৈছিল। এই তিৱা পৰিষদৰ নিৰ্বাচনতো বৰহমপুৰৰ ৰাইজে মদন বৰদলৈ ডাঙৰীয়াক বিজয়ী কৰি মৰিগাঁৱলৈকে পঠাই দিছিল। আজি তেওঁ তিৱা পৰিষদৰ অধ্যক্ষৰ আসনত আছে। লোকসভা নিৰ্বাচনতো বৰহমপুৰৰ ৰাইজে বিজেপি দলক ভোটদান কৰিছিল আৰু মই নিশ্চিতভাৱে আশা কৰিম যে এই বিধানসভাৰ নিৰ্বাচনতো অতি কমেও 60-70 হাজাৰ ভোটত আমি জিতু গোস্বামী ডাঙৰীয়াক বিজয়ী কৰিম। সেই সংকল্প আমি ল'ব লাগিব। ৰেডি আছোনে নাই? আছোনে নাই? অলপ অলপ কিন্তু ডাঙৰ কৰি ক'ব লাগিব, কাৰণ নৰেন্দ্ৰ মোদীয়ে শুনিব লাগিব নহয়, হয়নে নহয়? বিজেপি জিকিবনে নাই? বিজেপি জিকিবতো। তেতিয়াহ'লে মোৰ লগত ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, জিতু গোস্বামী, জিতু গোস্বামী। ঠিক আছে, লগত মই কি ক'ম, আলটু ফাল্টু বাদ দিয়ক, পদুম ফুলত ভোট দিয়ক। ঠিক আছে, বেলেগ য'ত যি দেখিছে আজমল পাৰ্টিক বাদ দিয়ক আৰু আমি ক'ত ভোট দিব লাগিব, পদুম ফুলত ভোট দিব লাগিব আৰু আমি অসমখন ভৱিষ্যতৰ কাৰণে সুৰক্ষিত কৰিব লাগিব। আশীৰ্বাদ দিব। মই আকৌ আহিম বৰহমপুৰত। বহুত বহুত ধন্যবাদ। আকৌ লগ পাম। নমস্কাৰ। জয় হিন্দ। বন্দে মাতৰম। 50 লক্ষ লোকে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব লাগিব। পৰীক্ষাটোৰে আমি সফলতা অৰ্জন কৰিব লাগিব। প্ৰতিটো প্ৰতিযোগিতাত উত্তীৰ্ণ হ'ব। সেই পৰ্যায়লৈকে অসমৰ সমাজ জীৱনৰ ব্যক্তিত্ব নিৰ্মাণ কৰাৰ বাবে সংকল্পবদ্ধ বিজেপি চৰকাৰ, বিজেপি দল। আৰু সেইবাবে আমি অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। ৰজা ৰাইজ কংগ্ৰেছৰ 55 বছৰীয়া কাৰ্যকালৰ তুলনাত আমি কেৱল প্ৰকৃতাৰ্থত 4 বছৰীয়া শাসন চলাম। এবছৰ কাল COVID-19 অতিমাৰীৰ বিৰুদ্ধে যুঁজ দিওঁতে গ'ল। এই 4 বছৰ কাৰ্যকালত আপোনালোকৰ মনত আছে NRC উন্নীতকৰণৰ কাম মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত ষ্টেট NRCয়ে সম্পূৰ্ণৰূপে গোটেই বিষয়টো কাৰ্যকৰী কৰিছিল। ৰাজ্য চৰকাৰৰ সীমিত দায়িত্ব আছিল, আমাৰ দায়িত্ব আছিল NRC কৰ্তৃপক্ষক 55,000 ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰী যোগান ধৰা আৰু গোটেই আইন শৃংখলা পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰা। এই দুটা বিষয়তে আমাক উচ্চতম ন্যায়ালয়ে আমাৰ দায়িত্ব পালন কৰাৰ বাবে আমাক সীমাবদ্ধ কৰি ৰাখিছিল। এই কথা আপোনালোকৰ মনত আছে। 4.5 লাখ বিষয়া কৰ্মচাৰীৰ ভিতৰত 55,000 NRC উন্নীতকৰণৰ কাৰণে 3টা বছৰে দেৰিকে কৰা হৈছিল। অৰ্থাৎ আমি প্ৰকৃতাৰ্থত 4 লাখ মান বিষয়া কৰ্মচাৰীক লৈ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ ধন, ৰাজ্য চৰকাৰৰ আঁচনিৰ ধন হিতাধিকাৰীসকলক শতকৰা 100% প্ৰদান কৰাৰ ক্ষেত্ৰত দিনে নিশাই পৰিশ্ৰম কৰিম। আৰু এই যাত্ৰাটোত অসমৰ ৰাইজৰ সহযোগিতা থকাৰ বাবে আমি সফলতা অৰ্জন কৰিম। কংগ্ৰেছৰ কাৰ্যকালত জব কাৰ্ডৰ বাবে পইচা, ৰেচন কাৰ্ডৰ বাবে পইচা, মিড ডে মিলৰ বাবে পইচা, চাকৰিৰ বাবে পইচা, প্ৰতিটো ক্ষেত্ৰত অসমৰ ৰাইজে ঘোষ দিয়ে কংগ্ৰেছৰ চৰকাৰৰ দিনত প্ৰাপ্য অধিকাৰ কিনি ল'ব লগা হৈছিল। স্বতঃস্ফূৰ্তভাৱে সংবিধানসন্মতভাৱে ভোগ কৰাৰ অধিকাৰ অসমৰ ৰাইজক কংগ্ৰেছে দিয়া নাছিল। কিন্তু আমাৰ দিনত আপোনালোকে তুলনা কৰক, অসমৰ ৰাইজে প্ৰাপ্য অধিকাৰ মৰ্যাদা সহকাৰে ভোগ কৰিবলৈ সুযোগ পাইছে। হিতাধিকাৰীৰ নামত আৱণ্টিত ধন শতকৰা 100% DBT যোগেদি তেখেতসকলক প্ৰেৰণ কৰা হৈছে। প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাই হওক, উজালা আঁচনিয়ে হওক, প্ৰাইম মিনিষ্টাৰ সৌভাগ্য আঁচনিয়ে হওক, স্বচ্ছ ভাৰত অভিযানৰ আঁচনিয়ে হওক, প্ৰতিটো আঁচনিৰ ধন
আজি অসমৰ ৰাইজে শতকৰা 100% ভোট কৰিবলৈ সক্ষম হৈছে। সমান্তৰালভাৱে ৰাজ্য চৰকাৰৰ আঁচনি, মহিলা আত্মসহায়ক হওক, বৃদ্ধ বৃদ্ধাৰ পেঞ্চনে হওক, মুখ্যমন্ত্ৰী বিজুলী যোগান আঁচনিয়ে হওক, কৃষি সা-সঁজুলি আঁচনিয়ে হওক, প্ৰতিটো আঁচনিৰ ধন আজি অসমৰ ৰাইজে শতকৰা 100% ভোট কৰিবলৈ সক্ষম হৈছে। এই হৈছে স্বচ্ছ আৰু নিকা প্ৰশাসন ব্যৱস্থাৰ জ্বলন্ত উদাহৰণ। আপোনালোকে জানে APSC এই দীৰ্ঘদিনীয়া দুৰ্নীতিৰ অৱসান ঘটাই কেনেধৰণে গোটেই নিযুক্তি ব্যৱস্থা সংস্কাৰ সম্ভৱ কৰি তোলা হ'ব। পৰীক্ষাবিলাক স্বচ্ছ আৰু নিকা মানসিকতাৰে অনুষ্ঠিত কৰা হ'ব। ফলত ধাৰাবাহিকভাৱে APSC অনুষ্ঠিত কৰা পৰীক্ষাত অসমৰ দৰিদ্ৰ পৰিয়ালৰ পুত্ৰ কন্যাই কাকো খাতি বাতি নকৰাকৈ কোনো মন্ত্ৰী MLA সাংসদ মন্ত্ৰী বা বিষয়া খাতি নকৰাকৈ ঘোষ নিদিয়াকৈ আজি তেখেতসকলে মেধাভিত্তিক নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ল। হ'লনে নহয় ৰাজ? হ'লনে নহয়? আপোনালোকে ক'ব আমাৰ কথাকেইটা। মই যদি মিছা কথা কৈছোঁ ক'ব, মই মিছা কথা কোৱা নাই। আগতে নিযুক্তি কেনেধৰণে চলিছিল? টেষ্ট ফৰ জব, কিন্তু আজিৰ তাৰিখত মেধাভিত্তিক আজি নিযুক্তি ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ল, যাৰ ফলত আজি অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত উৎসাহ উদ্দীপনাই গা কৰি উঠিছে। সকলোৰে বিশ্বাস আজি শাসন যন্ত্ৰৰ ওপৰত দিনক দিনে বৃদ্ধি পাইছে আৰু মাতৃ পিতৃয়ে নিজৰ পুত্ৰ কন্যাক ক'ব পৰা হৈছে, বোপাই ভালকে পঢ়, তাকো খাতি নকৰাকৈ চাকৰি পাবি যদিহে তই পৰীক্ষাত ভাল কৰ। সেইকাৰণে আমি বিশ্বাস কৰোঁ এইখন অসমৰ সমাজ জীৱনত বহু শক্তি সম্পদ সম্ভাৱনা মজুত আছে। ইয়াক আগুৱাই নিয়াৰ বহু সুযোগ আছে। সেইবাবে ভাৰতীয় জনতা পাৰ্টি বিশ্বাস কৰে আগন্তুক নিৰ্বাচনত অসমৰ ৰাইজৰ সহযোগত পুনৰ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বত মিত্ৰজোঁট চৰকাৰ অসমৰ ৰাইজে যদি গঠন কৰে, নিশ্চিতভাৱে আপোনালোকে ভবাৰ দৰে এইখন অসমত ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আমি সফলতা অৰ্জন কৰিব পাৰিম। কাৰণ এটা শাসন ব্যৱস্থা, এটা শাসন যন্ত্ৰ, ইয়াক যদি সঠিকভাৱে শুদ্ধভাৱে ইয়াক পৰিচালনা কৰা হয়, য'ত সততাৰ নিষ্ঠাৰ মানসিকতা থাকে, তেতিয়াহ'লে সমাজে স্বাভাৱিকতে ন্যায় পাব পাৰে, মৰ্যাদা দিব পাৰে আৰু সন্মান সহকাৰে সমাজৰ প্ৰতিটো শ্ৰেণী আগুৱাই যাব পাৰে। গতিকে সেই লক্ষ্যৰে আমি আগন্তুক দিনত আপোনালোকৰ সঁহাৰি বিচাৰিছোঁ। আজি অসমৰ বুকুত যুৱক যুৱতীসকলে পৰিশ্ৰম কৰিছে, অসমৰ বুকুত ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত মগ্ন হৈছে। গতিকে এইখন অসম আপোনালোকে কেৱল ভাৰতবৰ্ষতে নহয়, বিশ্বৰ বুকুত অন্যতম শক্তিশালী ৰাজ্য হিচাপে নিজৰ পৰিচয় দাঙি ধৰাৰ সকলোবিলাক যোগ্যতা আমাৰ মাজত মজুত আছে। কেৱল চৰকাৰ সৎ আৰু নিষ্ঠাৱান হ'ব লাগিব, চৰকাৰে জনসাধাৰণক শ্ৰদ্ধা নিবেদন কৰি কাম কৰিব লাগিব, জনসাধাৰণৰ প্ৰতিটো সমস্যা আওকাণ নকৰি সংবিধানিকভাৱে ইয়াক সমাধান কৰাৰ বাবে সৰ্বোচ্চ শক্তি প্ৰয়োগ কৰিব লাগিব। দিছ মাষ্ট বি অলৱেজ পিপলছ গভৰ্ণমেণ্ট। গতিকে সেই মানসিকতাৰে যোৱা 5 বছৰ আমি শাসন কৰাৰ পৰিচালনা কৰিলোঁ। সেই বিশ্বাসৰ আস্থাৰে পুনৰ আপোনালোকৰ শ্ৰীচৰণত মূল কৰাইছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। পৰম শ্ৰদ্ধা ৰাইজ আশীৰ্বাদ দিয়ক। আৰু ৰঞ্জিত কুমাৰ দাস, আপোনালোকতো বাকচাৰ কুচি ৰাইজ সৌভাগ্যৱান, হয়নে নহয়? হয়নে নহয়? আমাৰ ৰাজ্যিক সভাপতিয়ে 126টা সমষ্টি য'তেই বিচাৰে তাতেই সভাপতিয়ে প্ৰতিনিধিত্ব কৰিব পাৰে। কিন্তু ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক বাকচাৰ কুচি সমষ্টিৰ ৰাইজে, মই নিজে উপস্থিত আছো, ইমান তেখেতক বিভিন্ন সভাপতি থাকোঁতে, ডিব্ৰুগড় থাকোঁতে ইয়াৰ পৰা কওঁ যায়, কয় যে আপুনি এবাৰ আমাৰ সমষ্টিত ঠিক কৰি দিলে। বহুত বাৰ মই থাকোঁতে তেখেতলোকে ফোন আহিছে। এই সমষ্টিৰ ৰাইজে আন্তৰিকতা বিচাৰিছে যে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ দৰে এজন সুযোগ্য ব্যক্তি যদি এই সমষ্টিৰ প্ৰতিনিধিত্ব কৰে, নিশ্চিতভাৱে এই সমষ্টিয়ে প্ৰাণ পাই উঠিব আৰু আগন্তুক দিনত অসমৰ
মই বাটাচাৰ কুচি সমষ্টিৰ প্ৰতিগৰাকী ব্যক্তি শ্ৰীচৰণ যিসকল আজি অলপ পাছৰ সভাখনত উপস্থিত থাকিব আৰু যিসকল সভালৈ আজি আহিব পৰা নাই কাৰণ বাটাচাৰ কুচি অঞ্চলৰ বহুতো দেশৰ বিভিন্ন প্ৰান্তত বিদেশৰ বিভিন্ন প্ৰান্তত থাকে মই তেখেতসকলকো ইয়াৰ পৰাই আন্তৰিকতাৰে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ কোনোবাই আমেৰিকাত কোনোবাই ইউৰোপ কোনোবাই আফ্ৰিকাত কোনোবাই জাপান কোনোবাই চাইনা বিভিন্ন ঠাইত সন্মান সহকাৰে তেখেতে কাৰ্যনিৰ্বাহ কৰি আছে যোগ্যতাৰে দক্ষতাৰে বিভিন্ন কৰ্মক্ষেত্ৰত বাটাচাৰ কুচি সন্তানে নেতৃত্ব প্ৰদান কৰিছে আমি অসমৰ ৰাইজ বাটাচাৰ কুচিলৈ গৌৰৱান্বিত গতিকে মই সকলোকে ইয়াৰ পৰাই আন্তৰিকতাৰে শ্ৰদ্ধা সহকাৰে প্ৰাৰ্থনা জনাইছোঁ আপোনালোকে সকলোৱে য'তেই যেনেকৈ আছে আপোনালোকে আপোনালোকৰ আন্তৰিকতা আপোনালোকৰ সহযোগিতা আপোনালোক নিশ্চয়কৈ আগবঢ়াওক ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক মই বিশেষভাৱে জানো কাৰণ মই সভাপতি হৈ থাকোঁগৈ মোক সভাপতি কাৰ্যকাল পৰিচালনা কৰাৰ ক্ষেত্ৰত ইমান দিনে দেখাই কষ্ট কৰিছিল মই কেতিয়াও পাহৰিব নোৱাৰোঁ ইয়াৰ উপৰি লখিমপুৰ যেতিয়া লোকসভা 2014 মই কণ্টেষ্ট কৰিছিলোঁ ডাঙৰ সমষ্টি তেতিয়া দলংমুখ আছিল বগীবিল দলং হোৱা নাছিল ধলাশলীয়াও হোৱা নাছিল কি অৱস্থা হয় নদীখন পাৰ হওঁতে 4 ঘণ্টামান লাগে দুখন নদী ইফালে গৈ আকৌ ডিব্ৰুগড় টাইম লাগে ইফালে গৈ তিনিচুকীয়া আকৌ চৈখোৱাঘাট উঠিব লাগে এনে এটা সমষ্টি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই গৈ দিনে নিশাই মোৰ কাৰণে পৰিশ্ৰম কৰি যিখিনি আন্তৰিকতাৰে তেখেতে সহযোগিতা আগবঢ়ালে মই পাহৰিব নোৱাৰোঁ মই এতিয়াও মোৰ হৃদয়ত তেখেতৰ প্ৰতি সেই কৃতজ্ঞতাৰ ভাৱনা শক্তি মই পুৰি ৰাখিছোঁ গতিকে মই ৰঞ্জিত ৰাইজ অত্যন্ত শ্ৰদ্ধা সহকাৰে আপোনালোকক আহ্বান জনাইছোঁ আপোনালোকে সকলোৱে দিনে নিশাই কষ্ট কৰি আৰু এয়া বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে সভা এখন অনুষ্ঠিত হৈছে য'ত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেওঁ ইতিমধ্যে ৰঞ্জিত দাসৰ কথা উল্লেখ কৰিছে কি ধৰণে পাৰ্টি বা দলক ধৰি ৰাখিছে আৰু কি ধৰণে আগুৱাই লৈ গৈছে এই গোটেইখিনি কথা উল্লেখ কৰাৰ লগতে উন্নয়নৰ প্ৰসংগ টানি আনিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বজালিত ৰঞ্জিত দাসে আজি মনোনয়ন দিব আৰু কিছু সময়ৰ অপেক্ষা ৰিমোটত আন ব্ৰেকিং নিউজ আমাৰ হাতলৈ আহি পৰিছে গৌৰীপুৰত বনেন্দ্ৰ কুমাৰ মুছাহাৰীক বিজেপিয়ে দিছে টিকট শেষ মুহূৰ্তত বনেন্দ্ৰ মুছাহাৰীক প্ৰাৰ্থিত্ব দিছে বিজেপিয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে গৌৰীপুৰ সমষ্টিৰ ঘোষণা হোৱা নাছিল প্ৰাৰ্থী গৌৰীপুৰত বনেন্দ্ৰ কুমাৰ মুছাহাৰীক বিজেপিয়ে টিকট দিছে শেষ মুহূৰ্তত বনেন্দ্ৰ মুছাহাৰীক প্ৰাৰ্থিত্ব দিছে বিজেপিয়ে গৌৰীপুৰৰ খবৰ গৌৰীপুৰক লৈ যথেষ্ট চৰ্চা আছিল গৌৰীপুৰত আনকি দেখা গৈছিল প্ৰাৰ্থী ঘোষণা নকৰাক লৈ দলীয় কৰ্মীসকলৰ মাজত এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল এই মুহূৰ্তত জনাবলৈ বিচাৰিম যে গৌৰীপুৰত বনেন্দ্ৰ কুমাৰ মুছাহাৰীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে বিজেপিৰ টিকটত আৰু শেষ মুহূৰ্তত বনেন্দ্ৰ মুছাহাৰীক প্ৰাৰ্থিত্ব দিছে বিজেপিয়ে